সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 29 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি, ৰাত্ৰি 10:54 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, দিনৰ 8:01 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:41:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:54:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰী গণ হ'ব বাঘৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:01 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হৰিণৰ অস্থি আৰু অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব, কিন্তু দিনৰ 8:01 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:40 পৰা 5:21। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:16 পৰা 1:24। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যিমান মনত নতুন নতুন আশাৰ সৃষ্টি কৰিব সিমানেই আপোনাৰ নতুন নতুন পথবোৰ মুকলি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে নতুন পথ আজিৰ দিনটোত আপুনি নিশ্চয় বিচাৰি পাব। ওচৰ পাজৰৰ কাৰোবাক দেখুৱাবলৈ হয়তো আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে আনক দেখুৱাবলৈ যদি আপুনি ধন খৰচ কৰে তেতিয়াহ'লে খৰচৰ মাত্ৰা অকণমান বাঢ়িব। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ বাবেও হয়তো ক'ৰবাত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখন আজি খুব সুন্দৰ, কাৰণ বন্ধুই আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। লগতে যদি আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে আনৰ সৈতে লগ হৈ ব্যৱসায় কৰাত সেই ব্যৱসায়ে আপোনাক আজি উন্নতি প্ৰগতি দিয়াও দেখা যাব। আজি সময়ৰ কাম সময়ৰ মতে সমাপন হ'ব। গতিকে আপুনি যদি কিবা কাম বহুদিনৰ পৰা পৰিকল্পনা মতে কৰিম বুলি ভাবি আছিল, আজি সেই কাম বনবোৰ সময়ৰ মূৰতে সমাপ্ত হোৱাও দেখা যাব। কিন্তু জীৱন সংগীয়েও আপোনাক আজি যথেষ্ট গুৰুত্ব দিব। গতিকে প্ৰিয়জনৰ ফালৰ পৰাও বিবাহিতসকলে বিশেষকৈ ছাপোৰ্ট লাভ কৰিব, গুৰুত্ব লাভ কৰিব। অইন দিনৰ তুলনাত আজি আপুনি মান সন্মান প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে সমাজত মান সন্মান লাভ কৰিব। ঘৰতো আপোনাৰ সুখ সমৃদ্ধিৰে আজি ভৰি পৰিব। গতিকে লক্ষ্য কৰিলে গোটেই দিনটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি শুভ আৰু মংগলময় হৈ পৰিব। পঢ়াত অকণমান ইচ্ছা আজি সিমান নাথাকিব, বাকী কিন্তু শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। বিষ ৰাশি ব্যক্তিসকলে যিকোনো কথা অকণমান ভাবি চিন্তি কৰিলে আজি আপুনি খুব দিনটো সুন্দৰভাৱে পাৰ কৰিব, কিন্তু ভাবি চিন্তি নকৰিলে অকণমান লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ধন প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব, কাৰণ আপুনি খৰচ নকৰিলে আজি অন্য ব্যক্তিয়ে সেই প্ৰয়োজনীয় ক্ষেত্ৰত খৰচ নকৰে, গতিকে আপোনাৰ ধনৰ প্ৰয়োজন হ'ব। কিন্তু পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হোৱা দেখা যাব। গতিকে পুৰণা দিনত লগ পোৱা কোনো ব্যক্তিক হয়তো আপুনি বহুদিনৰ মূৰত আজি লগ পাব পাৰে। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও হয়তো প্ৰিয়জনে অকণমান কঠিনভাৱে কিবা কথা ক'ব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো শুভদায়ক, কাৰণ কৰ্মত আপুনি ভবামতেই আগবাঢ়িব পাৰিব। কৰ্মক্ষেত্ৰত আধুনিকতাৰ আজি প্ৰয়োগ হোৱা দেখা যাব। নতুন নতুন টেকনিক, নতুন নতুন চিন্তাধাৰা আজি আপোনাৰ মনলৈ অহাও দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে সন্ধিয়াৰ ভাগত হয়তো কিবা উপহাৰ লাভ কৰিব পাৰে। আজি উপহাৰৰ লেনদেন হোৱাও দেখা যাব। কিন্তু মনত এবাৰ যি ভাবে সেই কথাবোৰ, সেই কাম বনবোৰ কৰিবলৈ নিৰন্তৰ চেষ্টা কৰা আজি পৰিলক্ষিত হ'ব। গতিকে এবাৰ যেতিয়া কিবা কৰিবলৈ বিচাৰে সেই কাম বনবোৰ শেষ নোহোৱালৈকে নিৰন্তৰ চেষ্টা কৰি থকা দেখা যাব। আজি লিখা পঢ়াত সমানে ব্যস্ত থকা দেখা যাব, কাৰণ আপুনি নিবিচাৰিলেও হয়তো লিখা পঢ়াত আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। কিন্তু ডাঙৰৰ আশীৰ্বাদ লাভ কৰিব। আজি এই ৰাশি ব্যক্তি হ'লে ডাঙৰৰ উপদেশ, ডাঙৰৰ আশীৰ্বাদ প্ৰাপ্তিৰ সম্ভাৱনা এওঁলোকৰ প্ৰবল আছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ আজি কোনোবা ব্যক্তিয়ে ধন বিচাৰি আহিব পাৰে। গতিকে ধন আনক দিয়াৰ সময়ত অকণমান চাই চিতি ধন দিয়াৰ চেষ্টা কৰিব। আজি অৱশ্যে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনাবোৰ মিথুন ৰাশিৰ ব্যক্তিসকলে কৰা দেখা যাব। গতিকে ভৱিষ্যতৰ পৰিকল্পনা এওঁলোকৰ মনলৈ আজি অহা দেখা যাব আৰু কল্পনা বেছিকৈ কৰা পৰিলক্ষিত হ'ব। গতিকে কল্পনাত এই ৰাশিৰ ব্যক্তিসকল ডুবি থকা আজি দেখা যাব। সহকৰ্মীয়ে জ্যেষ্ঠ ব্যক্তিৰ সহযোগ আজি লাভ কৰিব। গতিকে কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মী সহযোগীৰ ফালৰ পৰা নিশ্চয় সহায় সহযোগিতা লাভ কৰিব। দিনটো আপোনাৰ ব্যস্তপূৰ্ণভাৱেই পাৰ হ'ব। গতিকে কাম নকৰিম বুলি ভাবিও আপুনি ব্যস্ত আজি থাকিব লাগিব। কিন্তু বিগত দিনত নোহোৱা কাম বনবোৰৰ আজি অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে, নতুবা বিগত দিনত নোহোৱা কামৰ শুভ খবৰো আজি দিনটোত হয়তো আপুনি লাভ কৰিব পাৰে। আৰু বিগত দিনৰ পৰা যদি জীৱনসংগীৰ স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব, স্বাস্থ্যত উন্নতি আহিব। কিন্তু আপোনাৰ মনত অকণমান ভয় ভাৱ চলি থাকিব পাৰে। গতিকে যিমান পাৰে আপুনি যদি নিজৰ আত্মবিশ্বাস বঢ়ায় তেতিয়াহ'লে দেখিব দিনটো আপোনাৰ বাবে সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময় হৈ পৰিব। আজি আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব আৰু নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ মিথুন ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে। গতিকে কোনোবা নহয় কোনোবা ব্যক্তিয়ে আজি দিনটোত আপোনাক নিমন্ত্ৰণ দিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে কিছু
উপদেশ দিব। গতিকে আজি ডাঙৰৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ পিতৃ মাতৃৰ পৰা ছাপোৰ্ট লাভ কৰিব আৰু পিতৃ মাতৃৰ কিবা কামে আপোনাক আজি মনত শান্তি দিয়াও দেখা যাব। বন্ধুত্বৰ ক্ষেত্ৰখনো আজি খুব শুভদায়ক, কাৰণ প্ৰয়োজনীয় সময়ত বন্ধুৰ ছাপোৰ্ট আজি দিনটোত নিশ্চয় লাভ কৰিব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন নতুন শিক্ষা লাভ কৰিব। গতিকে যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ত নতুন শিক্ষা আজি লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি মনৰ ভাৱ এওঁলোকে আনক প্ৰকাশ কৰা দেখা যাব। অৰ্থাৎ আপোনাৰ হয়তো প্ৰেমৰ কথা আনে গম পাব পাৰে, আপুনি হয়তো ক'বলৈ আনক ইচ্ছা যাব আপোনাৰ। আজি জীৱনসংগীয়েও আপোনাক খুব গুৰুত্ব দিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকক প্ৰিয়জনে আজি খুব গুৰুত্ব দিয়া দেখা যাব। কিন্তু ৰাতিপুৱাৰ ভাগত যদি কিবা কৰিবলগীয়া কাম থাকে সেই কাম বনবোৰত অকণমান পলম হ'ব পাৰে। আজি ক'ৰবাত যোৱাৰ যদি আপুনি পৰিকল্পনাও কৰি থৈ দিছে, সেই পৰিকল্পনাসমূহতো অকণমান সাল সলনি হয়তো কৰিবলগীয়া দিনটোত হ'ব পাৰে। কিন্তু আজি লিখা পঢ়াত সন্ধিয়াৰ ভাগত আপোনাৰ গুৰুত্ব অকণমান কমিব। সন্ধিয়াৰ সময়ত পঢ়াত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে কিছু আত্মবিশ্বাসী, কিন্তু আজি সেই আত্মবিশ্বাসৰ যদি আপুনি সদ উপয়োগ কৰে তেতিয়া দেখিব জীৱনত আপুনি বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। আজি যদিও দিনটোৰ আৰম্ভণিত আপোনাৰ ধনৰ অকণমান অভাৱ থাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত সেই ধনৰ অভাৱবোৰ নোহোৱা হ'ব, যাৰ বাবে আপোনাৰ ধন টকা পইচাৰ সমস্যাবোৰ শেষ হ'ব। আজি শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। গতিকে এনে কোনো শিশু আপোনাৰ ওচৰত আহিব যি শিশুৰ সৈতে আপুনি সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। লগতে আপোনাৰ আকৰ্ষণীয়তা ব্যক্তিত্ব আজি বাঢ়িব। মান সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই হওক, আজি মান সন্মান নিশ্চয় লাভ কৰিব। নতুন নতুন কথাও আজি জানিব আৰু শিকিব পাৰিব। গতিকে নতুন কথা জনাৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। কিন্তু যিকোনো কামৰ আপুনি সোনকালে ফলাফলবোৰ লাভ কৰিব। গতিকে বিগত দিনত যদি কিবা কাম ফলাফল লাভ কৰাত অকণমান পলম হৈ আছিল, আজি সেই কাম বনবোৰত অগ্ৰগতি লাভ কৰিব, সোনকালে ফলাফলবোৰো লাভ কৰিব। লগতে আজি দিনটোত হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে কিবা আকস্মিক খবৰ হয়তো আজি দিনটোত লাভ কৰিব পাৰে। যদিও শিক্ষাৰ্থীসকলৰ মাজে সময়ে মনত চঞ্চলতা থাকিব, তথাপি যিখিনি পঢ়িব সেইখিনি পঢ়া শুনাই আজি অনাগত দিনত কামত আহিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ ভৱিষ্যতবাণীবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকল মানসিকভাৱে আজি যিমান সবল থাকিব, যিমান সুস্থিৰ থাকিব, সিমানেই আপোনাৰ দিনটোত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে প্ৰয়োজনতকৈ বেছি কথা কোৱাৰ পৰা আজি দূৰত থাকিব। আজি ভাল সময় খুব সমাগত, গতিকে কম দিনৰ ভিতৰত আপোনাৰ ওচৰলৈ ভাল সময় আহি আছে। গতিকে কিবা শুভ খবৰৰ আপুনি আজিৰ দিনটোত সংকেত লাভ কৰিব। যুৱ প্ৰজন্মৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰিব। লগতে ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব। গতিকে হয়তো দিনটোৰ ভিতৰত সৰু সুৰা যাত্ৰা ভ্ৰমণ হ'ব পাৰে। আত্মবিশ্বাস যিমান বঢ়াব সিমানে আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব।
আৰু দিনটোত কিবা নতুন কথা আপুনি জানিব পাৰিব, নতুন কথা জনাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা শুভ, লগতে বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাক আজি খুব গুৰুত্ব দিব। য'তেই নাযাওক কিয় বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আপুনি ছাপোৰ্ট লাভ কৰিব দিনটোৰ ভিতৰত। বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ অবিহনে হয়তো আজি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ নিজৰ নিজৰ ৰাশিৰ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। গতিকে বিগত দিনৰ তুলনাত আজি হঠাৎ খৰচ হয়তো ক'ৰবাত হ'ব পাৰে। আজি ঘৰৰ কাম বনবোৰ কৰিবলৈ অকণমান ইচ্ছা আপোনাৰ কমকৈ যাব, কিন্তু সন্ধিয়াৰ সময়ত প্ৰিয়জনৰ সৈতে সময় পাৰ হোৱাৰ আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। বহুদিনৰ মূৰত হয়তো প্ৰিয়জনৰ সৈতে আজি যোগাযোগ হ'ব পাৰে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি দিনটোত লাভ কৰিব। লগতে নেতৃত্ব লোৱাৰ গুণ আপোনাৰ আজি বৃদ্ধি পাব। গতিকে সমাজত ঘৰত আপুনি নেতৃত্ব ল'ব পাৰিব আৰু আপুনি মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰাত হয়তো আজি ইচ্ছুক হ'ব পাৰে। গতিকে আপুনি আনক কথাবোৰ ক'বলৈ আপোনাৰ আজি মন যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ স্মৃতিবোৰ মনলৈ আহিব, কিন্তু মনত অকণমান বেলেগ বেলেগ চিন্তাও চলি থাকিব পাৰে। গতিকে মানসিকভাৱে আপুনি যিমান পাৰে সবল থকাৰ চেষ্টা কৰিব। আজি পুৰণা চিনাকি ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আছে আৰু বিভিন্ন ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি আনক উপদেশ দিবলগীয়াও হয়তো হ'ব পাৰে, অৰ্থাৎ আনে উপদেশ বিচাৰি আপোনাৰ ওচৰলৈ আহিব। আজি আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, গতিকে সোনকালে আনক আপুনি আকৰ্ষিত কৰিব পাৰিব। বাকী কিন্তু সকলো দিশত শুভ। পঢ়াত আজি প্ৰয়োজনতকৈ বেছি সময় হয়তো আপুনি অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত বিগত দিনৰ তুলনাত অকণমান সময় বেছি দিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনত সকাৰাত্মক পৰিৱৰ্তনে দেখা দিব। লগতে আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ অন্য ব্যক্তিয়ে সোনকালে মানি ল'ব আজি, কিন্তু আৰ্থিকভাৱে অকণমান লোকচান হ'ব পাৰে। ধন কৰিব নলগীয়া ঠাইতো হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। সম্পৰ্কত আজি নতুনত্ব আহিব, লগতে প্ৰিয়জনৰ সৈতে ঘূৰা ফুৰাও কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে। বিগত দিনৰ তুলনাত শৰীৰত নতুন উৰ্জা বৃদ্ধি পাব, গতিকে পজিটিভ উৰ্জা এওঁলোকৰ মনত শৰীৰত আজি বৃদ্ধি পাব। আজি হঠাৎ কিবা সুবিধাও আপুনি লাভ কৰিব পাৰে। গতিকে যিমান পাৰে আপুনি সকলো ক্ষেত্ৰত এক্টিভ থকাৰ চেষ্টা কৰক, কাৰণ এক্টিভ থাকিলেহে আপুনি সুবিধাবোৰ লাভ কৰিব। যাত্ৰাও কৰিব লাগিব, সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো আজি দেখা পোৱা গৈছে। লগতে জীৱনসংগীয়ে হয়তো আপোনাক কিবা গোপন কথা খুলি ক'ব পাৰে। গতিকে প্ৰিয়জনৰ কিবা গোপন কথা আপুনি হয়তো জানিব পাৰে। মনত বিগত দিনৰ স্মৃতিয়ে অকণমান হয়তো আৱেগিক কৰিব পাৰে। বিশেষকৈ সৰু দিনৰ স্মৃতি আপোনাৰ আজি মনলৈ আহিব আৰু উপহাৰৰ আদান প্ৰদান হোৱাৰ আজি সম্ভাৱনাও এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে অকণমান সৰু ল'ৰা ছোৱালীয়ে যি কৰে আপোনাৰ সৈতে তেনেধৰণৰ কাম বন কৰিবলৈ মন যাব, অৰ্থাৎ শিশু সুলভ ব্যক্তিত্ব এই ধনুৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি আহিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত উন্নতি হোৱা দেখা যাব, গতিকে ধন আহিব, যাৰ বাবে কাৰোবাক যদি দিবলগীয়াও আছে সেই ধন আপুনি দিব পাৰিব। সন্ধিয়া কোনোবা আলহীৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে ঘৰত আজি একাধিক আলহীৰ আগমন হ'ব। আনৰ সুখত এই ৰাশিৰ ব্যক্তিসকলে সুখী হোৱা দেখা যাব, গতিকে যেতিয়া আনৰ উন্নতি হ'ব সেই উন্নতিয়ে এওঁলোকৰ মনত আনন্দ দিয়া দেখা যাব। আৰু শত্ৰুতাবোৰ আজি নোহোৱা হ'ব, বিগত দিনত চলি থকা মতভেদ শত্ৰুতাবোৰ আজি নোহোৱা হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। নতুন টেকনিক এওঁলোকে কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যাব। যিকোনো কাম সৰু সুৰা কাম কৰিলে এওঁলোকে টেকনিক ব্যৱহাৰ কৰি কাম কৰা দেখা যাব। আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ চিন্তাও আপোনাৰ মনত চলিব, গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাবোৰো আপোনাৰ মনত আজি সৰু সুৰাভাৱে চলি থাকিব। জীৱনসংগীক পৰ্যাপ্ত সময় দিব নোৱাৰিলে আপুনি হয়তো প্ৰিয়জনৰ পৰা হয়তো কঠোৰ খঙৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰখাৰো প্ৰয়োজন আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে চিঠি পত্ৰ ইমেইলেৰে আজি কিবা খবৰ হয়তো লাভ কৰিব পাৰে, আৰু সুস্বাদু ভোজনৰ আপুনি আজি তৃপ্তি লাভ কৰিব, গতিকে ঘৰতে হওক ক'ৰবাত গ'লে হওক সুস্বাদু ভোজনৰ তৃপ্তি আপুনি দিনটোত লাভ কৰিব। বাকী সকলো দিশৰ ফালৰ পৰা শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছি কথা কোৱা দেখা যাব। কিবা নহয় কিবা কাৰণবশতঃ আপুনি হয়তো কথা অকণমান বেছি ক'বলগীয়া হ'ব পাৰে। আজি বিভিন্ন প্ৰকাৰ নতুন আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব, গতিকে বিগত দিনত যদি ক'ৰবাৰ পৰা ধন পোৱাৰ পৰিকল্পনা চলি আছিল, আজিৰ দিনটোত সেই পৰিকল্পনাবোৰে অগ্ৰগতি লাভ কৰিব। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অতি উত্তম দিন, কাৰণ তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হ'ব, বিবাহৰ দিশ কিছু আগবঢ়া দেখা যাব। বিবাহিতসকলৰ অৱশ্যে প্ৰিয়জনৰ সৈতে সৰু কথাত মতভেদ থাকিব পাৰে। আজিৰ দিনটোত পুৰস্কাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, পুৰস্কাৰ প্ৰশংসা এনেধৰণৰ কিছু পজিটিভ পৰিৱৰ্তন আপোনাৰ জীৱনত আপুনি দেখা পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি হয়তো ক্ৰয় কৰা দেখা যাব। যিকোনো সা সামগ্ৰী এওঁলোকে নিজৰ বাবে ঘৰৰ বাবে ক্ৰয় কৰা পৰিলক্ষিত হ'ব। আজি পৰিয়ালত নতুন হয়তো আলহী, নতুন কোনোবা সম্পৰ্কীয় ব্যক্তিৰ আগমন হ'ব পাৰে। আজি ঘৰত সঘনাই আলহীৰ আগমন হৈ থকাও পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মনৰ কথা আনক সিমান ক'ব নিবিচাৰিব, কাৰণ মনৰ গোপনীয় কথাবোৰ অৱশ্যে বাকী কথা ক'ব, কিন্তু গোপনীয় কথা আনক এওঁলোকে সিমান জানিব দিব বিচৰা নাযায়। গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ গোপন ব্যক্তিত্ব আজি থাকিব। আজি ঘৰত নতুন সম্পত্তিৰ আগমনৰো প্ৰবল যোগ দেখা পোৱা গৈছে, গতিকে লক্ষ্য কৰিলে এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময় হৈ পৰিব। বিদ্যাত আজি কিছু কম সময় পঢ়া শুনা কৰা দেখা যাব, কাৰণ দীঘলীয়া সময় পঢ়াত এই মকৰ ৰাশিৰ ব্যক্তিসকল আজি সিমান আগ্ৰহী নহয়। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবোৰ ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে, কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ ধন টকা পইচাৰো কিছু প্ৰয়োজন হ'ব, কাৰণ কৰিব নলগীয়া ঠাইত খৰচ কৰাৰ বাবে অকণমান ধনৰ প্ৰয়োজন হ'ব পাৰে। আজি কিন্তু অতি সোনকালে আনক আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ কথা, আপোনাৰ কাম, আপোনাৰ ব্যক্তিত্বই সোনকালে আনক আপোনাৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব। সকাৰাত্মক চিন্তা মনত আহিব, গতিকে আজিৰ দিনটোত মনলৈ পজিটিভ চিন্তাৰ আগমন হ'ব। আজি পূৰ্বতে নজনাকৈ কোনোবা হয়তো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে, অৰ্থাৎ নজনোৱাকৈ হয়তো কোনোবা আলহী আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব, ঘৰৰ বাবে, নিজৰ ব্যক্তিগত ক্ষেত্ৰৰ বাবে হয়তো কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। কিন্তু বৈবাহিক সম্বন্ধৰ ফালৰ পৰাও শুভ, আৰু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ সিদ্ধান্ত লোৱা কাম বনবোৰ আজি সলনি কৰিব নিবিচাৰে, গতিকে মনত দৃঢ় ইচ্ছা, দৃঢ় সংকল্প আজি বৃদ্ধি পাব। অৱশ্যে শিক্ষাত আজি মধ্যম, কাৰণ কিছু সময় পঢ়িবলৈ মন যাব, কিছু সময় হয়তো পঢ়াৰ পৰা অকণমান মন বিচলিত হ'ব পাৰে, গতিকে মধ্যমভাৱে পঢ়া শুনাৰ ফালৰ পৰা দিনটো পাৰ হ'ব। বাকী কিন্তু মাতৃয়ে এই ৰাশিৰ ব্যক্তিসকলক কিবা উপহাৰ দিব পাৰে, নতুবা মাতৃৰ সেৱা শুশ্ৰূষা আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ নতুন চিন্তাই হয়তো কাম বনত সোনকালে আগবাঢ়ি যাবলৈ আপোনাৰ কিছু উৎসাহ দিব, কাৰণ নতুন নতুন চিন্তা, নতুন নতুন আইডিয়া আজি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত অহা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ নিজৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি কিবা চিন্তা চলি আছিল, কিবা সমস্যা চলি আছিল, আজি সেই চিন্তা আৰু সমস্যাসমূহৰ ফালৰ পৰা আপুনি নিশ্চয় পৰিত্ৰাণ লাভ কৰিব। কিছু সকাহ আজিৰ দিনটোত প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে বহুদিনৰ পৰা যদি আশা কৰি আছিল, সেই আশাবোৰ পূৰণ হোৱাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হ'ব। জীৱন সংগীয়ে হয়তো ধন সম্পৰ্কীয় কিবা কথাক লৈ আপোনাৰ সৈতে মতভেদ কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু আপোনাৰ শান্ত স্বভাৱে আজি যিকোনো কাজিয়া পেচাল খুব সোনকালে শান্ত কৰিব পাৰিব, গতিকে আপোনাৰ সেই শান্ত ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ আজি চিন্তা আপুনি বেছিকৈ কৰা দেখা যাব। পৰিয়ালত কেনেকৈ উন্নতি কৰিব পাৰি, পৰিয়ালৰ কেনেকৈ ভাল হ'ব, সেই চিন্তাবোৰ আজি আপোনাৰ মনত চলি থাকিব। আজি কাম বনতকৈ এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমতো কিছু গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে কাম কিবা বাকী ৰৈও হয়তো তেওঁলোকে প্ৰেমত বেছি গুৰুত্ব দিয়া দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভাবোৰ দেখুৱাব পাৰিব, গতিকে যি কামেই নকৰক কিয় সেই কাম বনবোৰত আপুনি নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। সময়ৰ কাম সময়ত নিশ্চয় হ'ব, কিন্তু পচন্দৰ কাম কৰাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে হয়তো আনৰ পচন্দৰ কামো কৰিবলগীয়া হ'ব পাৰে, গতিকে যাৰ বাবে নিজৰ কাম বনবোৰ বাদ দি আনৰ কামতো হয়তো অংশগ্ৰহণ দিনটোত কৰিবলগীয়া হ'ব পাৰে। আৰু যিকোনো কাম, যিকোনো কথা গভীৰভাৱে এই ৰাশিৰ ব্যক্তিসকলে চিন্তা কৰা দেখা যাব, গতিকে গভীৰ চিন্তা আজি এওঁলোকৰ ভিতৰত আহিব আৰু দাৰ্শনিক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে
কথাবোৰ খুব নিখুঁতভাৱে চাই চিতি আগবঢ়াই এওঁলোকক পৰিলক্ষিত হ'ব। আৰু ব্যৱসায়ত নতুন ব্যক্তিৰ সৈতে যদি আপুনি লগ হৈ ব্যৱসায় কৰে তেতিয়াহ'লে সেই ব্যৱসায়ে আগবাঢ়ি যোৱাত সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে বিশেষকৈ কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ অসমীয়া নৱবৰ্ষৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।